এইকেইজন হ'ল বিহাৰ ইউপিৰ পৰা অহা ভুৱা ডকুমেণ্টছেৰে SSC পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ অহা আমি বিলাসিত খানা অসমক খবৰ দিলে আমি আহি এওঁলোকক আবদ্ধ কৰোঁ আৰু নথিপত্ৰ চেক কৰোঁতে সম্পূৰ্ণ জালি নথিপত্ৰ পোৱা গৈছে আৰু বৰ্তমান ভোগদৈ থানাত খবৰ দিয়া হৈছে, কিন্তু বৰ্তমান এতিয়ালৈকে উপস্থিত হোৱাহি নাই। তেওঁলোকক আমাৰ এই যুৱকসকল অসমীয়া যুৱকসকলে সকলো লগ লাগি বিলাসিত খানাৰ লগতে এই যুৱকসকলৰ সহযোগিতাত এওঁলোকক আবদ্ধ কৰোঁ। এইসকল আমাৰ থলুৱা অসমীয়া ল'ৰা, এওঁলোকৰ পেটত গোৰ মাৰি এওঁলোকে ভুৱা নথিপত্ৰৰে SSC পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আহিছিলে। এইবিলাক ভুৱা নথিপত্ৰ অসমৰ আধাৰ কাৰ্ড, এইটো অসমৰ আধাৰ কাৰ্ড বনাইছে, বিহাৰত বনাই আনিছে আৰু তেনেকুৱা ধেৰ আছে আপত্তিজনক নথিপত্ৰ। এখন এডমিট কাৰ্ড একে এওঁলোকৰ মুখে ভাষ্যত গম পোৱা মতে এই এডমিট কাৰ্ডখন বিহাৰৰ কোনোবা দোকানত বনাই আনিছে। গতিকে আইন প্ৰশাসন এওঁলোকে ভৰিৰে মোহাৰি যি কাম কৰিছে, গতিকে দণ্ডনীয় আমাৰ দৃষ্টিত। গতিকে আইনে কি ব্যৱস্থা কৰে আমি আহ্বান জনাইছো প্ৰশাসনক এটা বিহিত ব্যৱস্থা কৰক।